আমি বহুত সময়ত কওঁ যে আমাৰ অসমত বাহিৰৰ পৰা মানুহ আহি কাম কৰিব নালাগে যেতিয়া আমি অসম চৰকাৰে নীতি বনাও হাই কোৰ্টে কোৱাছ কৰি দিয়ে যে ইণ্ডিয়া ইজ ওৱান কান্ট্ৰি গতিকে আপোনালোকে তাৰ ইয়াৰ মাজৰ প্ৰবাহটো বন্ধ কৰিব নোৱাৰে তাৰ কাৰণে আমি নতুন নতুন ব্যৱস্থা হাতত লৈছো এইবাৰ আমি সেই কাৰণে এটা হাই কোৰ্টৰ বিভিন্ন জাজমেন্ট কালেক্ট কৰি ডমিসাইল পলিচি এটা আনিব খুজিছো যে অসমত কাৰ চাকৰি পোৱা যোগ্য আছে যাতে বিধানসভাত আমি এখন আইন প্ৰণয়ন কৰিব পাৰো এ ডমিসাইল পলিচি ফৰ দা ষ্টেট অফ আসাম যাতে হাই কোৰ্ট কেছ বিলাকত আমি হাৰিব নালাগে উইদাউট এক্ট এণ্ড পলিচি থলুৱা নিযুক্তি বুলি কৈ থাকিলে নহয় গৈ সেই কাৰণে এইবাৰ আমি বিপ্লৱ শৰ্মা কমিটিৰ লগতে ৰজিতা খুৱাই উই ওয়ান্ট টু ব্ৰিং এন এক্ট যে অসমত চৰকাৰী চাকৰি পোৱা যোগ্যতা কোন কোন মানুহৰ থাকিব সব বহুত বিলাক কাম 2025ত আমি দেখা পাম আমি বহুত সময়ত কওঁ যে আমাৰ অসমত বাহিৰৰ পৰা মানুহ আহি কাম কৰিব নালাগে যেতিয়া আমি অসম চৰকাৰে নীতি বনাও হাই কোৰ্টে কোৱাছ কৰি দিয়ে যে ইণ্ডিয়া ইজ ওৱান কান্ট্ৰি গতিকে আপোনালোকে তাৰ ইয়াৰ মাজৰ প্ৰবাহটো বন্ধ কৰিব নোৱাৰে তাৰ কাৰণে আমি নতুন নতুন ব্যৱস্থা হাতত লৈছো এইবাৰ আমি সেই কাৰণে এটা হাই কোৰ্টৰ বিভিন্ন জাজমেন্ট কালেক্ট কৰি ডমিসাইল পলিচি এটা আনিব খুজিছো যে অসমত কাৰ চাকৰি পোৱা যোগ্য আছে যাতে বিধানসভাত আমি এখন আইন প্ৰণয়ন কৰিব পাৰো এ ডমিসাইল পলিচি ফৰ দা ষ্টেট অফ আসাম যাতে হাই কোৰ্ট কেছ বিলাকত আমি হাৰিব নালাগে উইদাউট এক্ট এণ্ড পলিচি থলুৱা নিযুক্তি বুলি কৈ থাকিলে নহয় গৈ সেই কাৰণে এইবাৰ আমি বিপ্লৱ শৰ্মা কমিটিৰ লগতে ৰজিতা খুৱাই উই ওয়ান্ট টু ব্ৰিং এন এক্ট যে অসমত চৰকাৰী চাকৰি পোৱা যোগ্যতা কোন কোন মানুহৰ থাকিব সব বহুত বিলাক কাম 2025ত আমি দেখা পাম